Secondary educationer যিখন 2018 ৰুল সেই ৰুল মতেই আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্ট হৈছে আৰু সেই ছাৰ্ভিচ ৰুলৰ শেহতীয়া যি 2024 চনৰ এমেণ্ডমেণ্ট আছিল তাতে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এটা নতুন সংযোজন কৰা হৈছিল আৰু যাৰ যিটো ৰিকুইজিট কোৱালিফিকেশ্যন প্ৰয়োজনীয় অৰ্হতা তাত কোৱা হৈছিল তেওঁ গ্ৰেজুৱেট উইথ মেথমেটিক্স মেজৰ হ'ব লাগিব আৰু লগত সাবজেক্ট কম্বিনেশ্যন থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি অৰ বায়'লজি এতিয়া ফিজিক্স কেমিষ্ট্ৰি বায়'লজি এইটো অৰ দি পেলাই দিয়া হৈছে তো ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনক লৈ এটা কনফিউজন আছিল যে ফিজিক্স কেমিষ্ট্ৰি মানে ফিজিক্সৰ লগত বায়'লজিও লাগিব বা কেমিষ্ট্ৰিৰ লগত বায়'লজিও লাগিব নে কি কিন্তু যেহেতু ইয়াত অৰ আছে যিটো এটা ডিসজাংটিভ ৱৰ্ড হয় গতিকে অৰ তাৰ মানে অথবা অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি এই তিনিটা সাবজেক্টৰ যিকোনো এটা সাবজেক্ট তেখেতৰ মাইনৰ বা পাছ কোৰ্স হিচাপে থাকিব লাগিব যাতে ই আমাৰ যেহেতু বিদ্যালয় শিক্ষা গ্ৰেজুৱেট টিচাৰ ক্লাছ 9-10ৰ ছাত্ৰ ছাত্ৰীক মূলতঃ পঢ়াব গতিকে তেওঁলোকৰ ফিজিক্স বা কেমিষ্ট্ৰি বা বায়'লজি গতিকে বিষয়টো ইতিমধ্যে বিভাগে ক্লেৰিফাই কৰি দিছে গতিকে সেইমতে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন হ'ব নহয় আমি যিকোনো এটা বিচাৰিছোঁ তেওঁৰ মেথছৰ লগতে হয় ফিজিক্স নহয় কেমিষ্ট্ৰি নহয় বায়'লজি এই তিনিটাৰ এটা কম্বিনেশ্যন তেওঁৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যনত থাকিব লাগিব এতিয়া কাৰোবাৰ এই তিনিওটাৰ এটা কম্বিনেশ্যনো নাই যদি এটা কম্বিনেশ্যনো নাই তেওঁ ইলিজিবল নহ'ব ছাৰ্ভিচ ৰুল মতে অন্য এটা ছাবজেক্টৰ প্ৰয়োজনেই নাই মোৰ অনলি ওৱান ছাবজেক্ট মেথছৰ লগত তেওঁৰ কম্বিনেশ্যনটো হয় ফিজিক্স অথবা কেমিষ্ট্ৰি অথবা বায়'লজি এইটোৱে বিচৰা হৈছে আৰু অন্য কোনো বিষয়ৰ কথাত ছাৰ্ভিচ ৰুলত উল্লেখ নাই নহয় চব ভেৰিফিকেশ্যনৰ ৰিজাল্টটো ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ লগে লগে দিব আৰু কোৰ্টৰ পৰা চৰকাৰখনে কোনো নিৰ্দেশনা পোৱা নাই গতিকে কোৰ্টত যেহেতু ছাৰ্ভিচ ৰুল মতে নিযুক্তিটো হৈছে নিকা প্ৰক্ৰিয়াৰ মাজতে হৈছে মই ভাবোঁ যে ইয়াত কেছ কৰাৰ কোনো গ্ৰাউণ্ড নাই কেছ যদি কৰিলেহেঁতেন যে ছাৰ্ভিচ ৰুলখনৰ এগেইনষ্টে কৰিব লাগিব ছাৰ্ভিচ ৰুল 2024 হৈ গ'ল তেতিয়াই তেওঁলোকে এই ক্লজটোৰ এগেইনষ্টে মানে তেওঁলোকৰ ইছ্যুটো ৰেইজ কৰিব পাৰিলেহেঁতেন তেতিয়া তেওঁলোকে ইছ্যু ৰেইজ কৰা নাই গতিকে এতিয়া ইছ্যু ৰেইজ কৰিছে যিহেতু অকল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ আউটলুকটো হৈছে যে আমি মেথছৰ লগত আৰু এটা মানে ছাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি বা বায়'লজি কোনো এটা ছাবজেক্ট আমি গভৰ্ণমেণ্টে বিচৰাৰ সিদ্ধান্ত লৈছে আৰু সেইটো এজ পাৰ আমাৰ যি ৰুল আছে সেইমতেই হৈছে নহয় যিসকল ইয়াত এইটো হ'ল এটা আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ পোষ্ট তাত যিকোনো আৰ্টছ গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে এটা গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পোষ্ট তাত যিকোনো গ্ৰেজুৱেট টিচাৰ ছায়েন্সে তেওঁলোকে আবেদন কৰিব পাৰে এটা গ্ৰেজুৱেট টিচাৰ মেথছ ইয়াত সকলো ছায়েন্সৰ ষ্টুডেণ্টে আবেদন কৰিব নোৱাৰে ইয়াত আবেদন কৰিবলৈ হ'লে নিৰ্দিষ্ট আছে যে মেথছ লগত এটা কম্বিনেশ্যন লাগিব ফিজিক্স কেমিষ্ট্ৰি অৰ বায়'লজি তেওঁলোকে আবেদন কৰিব পাৰে এতিয়া ৰুলখনত এইটো আছে যে যদি কাৰোবাৰ গ্ৰেজুৱেশ্যনটো নাই মানে এই কম্বিনেশ্যন বা গ্ৰেজুৱেশ্যনত তেওঁলোকৰ 50% নাই তেতিয়াহ'লে ৰুলত এইটো দিয়া আছে অৰ বুলি দিয়া আছে অথবা পোষ্ট গ্ৰেজুৱেট একেটাই ছাবজেক্ট কম্বিনেশ্যন তেওঁৰ যদি পোষ্ট গ্ৰেজুৱেট আছে উইথ 50% তেওঁৰ যদি মাৰ্কছ আছে তেওঁ ইলিজিবল নাই নাই পঢ়াৰ উদ্দেশ্য অকলোতো বিদ্যালয় বিভাগৰ শিক্ষাটো নহয় বিদ্যালয় বিভাগৰ শিক্ষক চাকৰিটোৱেই একমাত্ৰ শিক্ষাৰ উদ্দেশ্য নহয় গতিকে যিসকলে চাকৰি বিচাৰে তেওঁ বিভিন্ন ধৰণৰ চাকৰি আমাৰ এডিআৰৰ পৰা আৰম্ভ কৰি কম্বাইণ্ড ছাৰ্ভিচ EPSC UPSC SSC এইবিলাক বিভিন্ন ধৰণৰ চাকৰি আছে এইটো ওৱান অফ দ্য চাকৰি আৰু এই চাকৰিটোৰ প্ৰত্যেকটো চাকৰিৰ নিৰ্দিষ্ট স্পেচিফিকেশ্যন থাকে যে নিয়োগকৰ্তাই কিয় বিচাৰিছে কাক বিচাৰিছে কি কি কোৱালিফিকেশ্যন বিচাৰিছে সেইটো নিয়োগকৰ্তাৰ প্ৰিভিলেজ তেওঁলোকৰ প্ৰিৰগেটিভ নিয়োগকৰ্তাই যেনেধৰণে বিচাৰিছে তেনেধৰণে তেওঁলোকে আবেদন কৰিব লাগিব চাকৰিটো তেওঁলোকৰ মতে প্ৰাৰ্থীয়ে নিজৰ মতে দাবী কৰিব নোৱাৰে নিয়োগকৰ্তাইহে নিয়োগ কৰিব এতিয়া নিয়োগকৰ্তাই মেথছৰ টিচাৰ বিশেষকৈ নিয়োগ কৰিব বিচাৰিছে আৰু লগত বিচাৰিছে যে তেওঁলোকৰ ওপৰঞ্চি ছাবজেক্ট কম্বিনেশ্যন লাগে যিটো ফিজিক্স কেমিষ্ট্ৰি অথবা বায়'লজি আৰু যদি তেওঁ গ্ৰেজুৱেশ্যনত সেইখিনি ইলিজিবিলিটি নাই তেওঁ তাতকৈ হায়াৰ পোষ্ট গ্ৰেজুৱেশ্যনত যদি সেইখিনি ইলিজিবিলিটি আয়ত্ব কৰিছে তেতিয়াহ'লে সেইটো গ্ৰহণ হ'ব সেইটোতো ৰুলখনত নাই
ৰুল হ'লেতো ষ্টেটিষ্টিক্সৰ কথা কোৱা নাই আৰু তেওঁৰ ধৰি লওক ৰুলখনেতো ষ্টেটিষ্টিক্স ইকনমিক্সৰ কথা কোৱা নাই কালি এগৰাকী প্ৰাৰ্থী আহিছে তেখেতে ডিগ্ৰীত BSc কৰিছে মেথছ মানে ষ্টেটিষ্টিক্স আৰু ইকনমিক্স মেথছটো তেওঁৰ এটা ছাবজেক্ট আছে মেজৰটো তেওঁৰ ইকনমিক্সত আছিল তো ইকনমিক্স লৈ তেওঁ BSc কৰিছে এতিয়া তেখেত ছায়েন্স টিচাৰৰ কাৰণে কি কয় তেখেতে যিটো পোষ্টত আবেদন কৰিছে তেখেতে আবেদন কৰা পোষ্টটো হ'ল গ্ৰেজুৱেট টিচাৰ আৰ্টছ তেতিয়া মই ক'লোঁ আপোনাৰতো ডিগ্ৰীটোতো ছায়েন্স তেওঁ কৈছে যে নহয় মোৰ PGও কৰিছোঁ মই তে PG কিহত কৰিছে বোলে মই ইকনমিক্সত সেইটো কি আছিলে কৈছে এইটো MA কৈছে সেইটো দি এপ্লাই কৰক গতিকে তাই যিহেতু MA ইন ইকনমিক্স উইথ মোৰ দেন 50% গতিকে চি ইজ ইলিজিবল যিহেতু আমাৰ আছে হয় গ্ৰেজুৱেশ্যন নহয় পোষ্ট গ্ৰেজুৱেশ্যন গতিকে পোষ্ট গ্ৰেজুৱেশ্যন আছে গতিকে তাই ইলিজিবল